নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা অন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। যি ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হৈছে। তো সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু কিছু সময়ৰ পূৰ্বে গোৱালপাৰা জিলাৰ ভালুকডুবিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। বলেৰো বাহন এখন ই ৰিক্সাক প্ৰচণ্ড খুন্দা মৰাৰ পৰিপ্ৰেক্ষিততে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ ই ৰিক্সাখনৰ আৰোহী থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন। অতিকৈ সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে। তো গোৱালপাৰা জিলাৰ ভালুকডুবিৰ পেট্ৰল পাম্পৰ সমীপতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। আৰু ইয়াৰ ফলত ই ৰিক্সাখনৰ দুগৰাকীকৈ আৰোহী ভালুকডুবিৰ ৰফিলা মাৰাক আৰু আগিয়াৰ ধৰ্মণী নাথ নামৰ দুজনকৈ লোকৰ ইতিমধ্যে এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু মৃত দুয়োজন আছিল ই ৰিক্সাখনৰ আৰোহী। আৰু এখন বলেৰো বাহনে ই ৰিক্সাখনক প্ৰচণ্ড খুন্দা মাৰে আৰু তাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে বলেৰো বাহনখন। মন্তব্য আছে, সেই মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই দিছোঁ। আৰু পথ দুৰ্ঘটনাৰ পিছতে হোৱা দুৱালৈকে সমগ্ৰ অঞ্চলজুৰি আৰু তীব্ৰ বেগী বলেৰো বাহনখনে গোৱালপাৰাৰ ভালুকডুবিৰ সমীপত পেট্ৰল পাম্পৰ সমীপতে প্ৰচণ্ড খুন্দা মাৰে। তাৰ পৰিপ্ৰেক্ষিতত বহু দূৰলৈকে ই ৰিক্সাখন ছিটিকি যায় আৰু ইয়াৰ ফলত দুজনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এজন লোক আহত হৈছে আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তো দুৰ্ঘটনা সংঘটিত কৰা বলেৰোখন ইতিমধ্যে পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা। আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে দুৰ্ঘটনা সংঘটিত কৰা বলেৰোখন। মৃত দুজনৰ নাম মই পুনৰবাৰ আপোনালোকক জনাই দিছোঁ। ভালুকডুবিৰ ৰফিলা মাৰাক আৰু আগিয়াৰ ধৰ্মণী নাথ বুলি জানিব পৰা গৈছে। তো এটা বৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। আৰু এনেদৰে বিহুৰ মাজতে সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আহিছোঁ বকত 31 জানুৱাৰীত এখন বৃহৎ উপহাৰ গোপনৰ খেল অনুষ্ঠিত কৰা হৈছে। যদি আপোনালোকে সেই খেলখনৰ টিকেট ল'ব বিচাৰে তেন্তে স্ক্ৰীণত নাম্বাৰটো দিয়া হৈছে 7099337887। এই নাম্বাৰটোত হোৱাটছএপত মেছেজ দি দিব কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি আপোনালোকে মেছেজ দিলেই টিকেট ল'ব পাৰিব। তো পুনৰবাৰ জনাইছোঁ 31 জানুৱাৰীত এক বৃহৎ উপহাৰ গোপনৰ খেল অনুষ্ঠিত কৰা হৈছে বকত। টিকেটৰ মূল্য মাত্ৰ 100 টকা। আল্ট্ৰা বাছ থকা এই বৃহৎ উপহাৰ কুপন খেলখনৰ টিকেট যদি আপোনালোকে ল'ব বিচাৰে তেন্তে স্ক্ৰীণত নাম্বাৰটো দিয়া হৈছে, তাত আপোনালোকে হোৱাটছএপত মেছেজ দি দিব কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি মেছেজ দি দিলেই টিকেট ল'ব পাৰিব। আৰু এয়া চিকিৎসালয়ৰ দৃশ্যাংশ। এক খোৱা দোৱা পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে। আৰু এনেধৰণে এটা ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হ'বলগীয়া হ'ল। এজন গুৰুতৰভাৱে অতিকৈ সংকটজনক অৱস্থাত আচলতে চিকিৎসালয়ত প্ৰেৰণ কৰিবলগীয়া হৈছে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধান অব্যাহত ৰাখিছে। আৰু আগিয়া দিশৰ পৰা গোৱালপাৰা দিশে গৈ থকা বুলি সন্দেহ কৰা হৈছে। আচলতে প্ৰত্যক্ষদৰ্শীৰ আচলতে মন্তব্য ল'ব পৰা নাই, কিন্তু এজন ব্যক্তিৰ মন্তব্য আছে। সেই মন্তব্য অনুসৰি দুয়োখন বাহন গোৱালপাৰা দিশে গৈ আছিল আগিয়া দিশৰ পৰা। আৰু বলেৰো বাহনখনে অভাৰটেক কৰি ই ৰিক্সাখনক প্ৰচণ্ডদৰে খুন্দা মাৰে। মন্তব্য আছে, সেয়া শুনাইছোঁ। পালো যে তেলডুবুর আগত আগিয়া ফেলে যাওয়াতে বগা পিলপিলি আর লাল রঙের গাড়ি আগিয়ার ঘরে দুখানে আহি আছিল। গোৱালপাৰা বলে এখন যাই আছিল, তাৰমানে সেইটোৱে ই যাই লাগাইছে। এতিয়া ওভাৰটেক করে আহি পিলপিলি বগা পিলপিলিটা লাগাই দিছে। লাগাই দিলে এটা টার্নিং ব্রেক আর গাড়ি বগরি গাছের তলে দিয়ে ঘুমাই যায়, পাল্টি খেয়ে গেছে। ঘুমাই যায় দুইটা ডেড হয়েছে লগে লগে। এটা কি হয়েছে, আহত হয়ে আছে। ইও যাব আৰু অৱস্থা সংকটজনক। আমি এখন চাই আছো, গাড়িটো আমি পাওয়া নাই। লাল রঙের গাড়িটো এইটো আমি সিসি ক্যামেরা ফুটেজ চালে পাই যাবে না। এটা ভয়াবহ এক্সিডেন্ট আছে। ভয়াবহ এক্সিডেন্ট মানে এটা বিরাট ভয়াবহ।